হাই গাইজ, কি খবৰ? আজি মই ভিডিঅ'টো লৈ আহিছোঁ। কাপোৰ কেইযোৰমান আনিছিলোঁ মিছ'ৰ পৰা, মানে অফিচত পিন্ধিবৰ কাৰণে বা ক'তো ফুৰিব যাবৰ কাৰণে কম দামত কাপোৰ কেইযোৰমান আনিছোঁ। গলত আনবক্সিং মোৰ অলৰেডি হৈছে, তথাপিও আপোনালোকক দেখাওঁ একবাৰ। শৰ্ট কোট এইটো ধুনীয়া আহিছে। লগতে হাতটো অকণমান এনেকুৱা দীঘল লগতে পিন্ধি আহোঁ ৰ'ব। দীঘল হৈছে ফিটিং কৰিব লাগিব। মই এম চাইজ দিব লাগিছিলে, দিলোঁ এম চাইজ দিলোঁ, ভাবিছিলোঁ হ'ব বুলি কিনে কৰিব দিলোঁ, কিন্তু নহ'ব। মই এম চাইজে ঠিক আছে, গৰম আছে ফিটিং কৰি দিয়ে ঠিকে আছে। গৰমত পিন্ধিবলৈ নহয়, ফৰ্মেল পেণ্টৰ লগত অফিচতো পিন্ধিব পাৰি, বাহিৰতো পিন্ধিব পাৰি। ছেকেণ্ড সেইটো অকণ ভাল লাগিছে, কিন্তু অলপ ঢিলা আহিছে, সেইটো কাৰণে অকণ ভাল লগা নাই। কিন্তু পিন্ধি কিনে বহুত আৰাম, পূৰা কটন, ভাল লাগিছে। এটা টপ আনিছিলোঁ, টপটো ঠিকে আছে, কিন্তু জিন্সৰ লগত বেছি ভাল লাগে, পেণ্টৰ লগত চাদা নাই। গৰমত পিন্ধিবৰ কাৰণে ভাল। চাওক এতিয়া কুৰ্তিটো পিন্ধি কিনে নেদেখাওঁ আৰু কেনেকুৱা লাগিছে। অফিচত পিন্ধিবৰ কাৰণে ভাল, ধুনীয়া। আৰু আছে, আৰু এযোৰ দিছিলোঁ, কিন্তু সেইটো লগত নাই বাৰু। আৰু বেলেগ এযোৰ নাই, ৰুমত পিন্ধাকৈ নাইট ড্ৰেছ দিছিলোঁ, নাইট ড্ৰেছ এযোৰ দিছিলোঁ। এয়া পেণ্টটো ধুনীয়া চফ্ট আহিছে, আৰু এয়া ৰুমত পিন্ধিবৰ কাৰণে ভাল, গৰমত পিন্ধিব পাৰি। কেনেকুৱা লাগিছে এই যে মোৰ কাপোৰবিলাক দেখা। তো আজিলৈ ইমানে।